ধুবুৰী জিলাৰ দক্ষিণ পাৰৰ নৱগঠিত বীৰসিং জৰুৱা সমষ্টিৰ অন্তৰ্গত অহাব বজাৰত যোৱা এমাহ ধৰি প্ৰচণ্ড গৰাখহনীয়াৰ তাণ্ডৱ অব্যাহত আছে। এতিয়াও গৰাখহনীয়াৰ তাণ্ডৱ চলি আছে। আপোনালোকক যদি জনাওঁ, এই কেইদিনত কিমানটা বাসগৃহ গৰাখহনীয়াৰ বুকুত বিলীন হৈ গ'ল। মিনিমাম 100ৰ পৰা 120-30টা পৰিয়ালৰ ঘৰ আছিল, সম্পূৰ্ণভাৱে গৰাখহনীয়াৰ বুকুত বিলীন হৈ গ'ল। এই মানুহখিনি বৰ্তমান দিক বিদিক হেৰুৱাইছে, কোনে ক'ত যাব এনেকুৱা এটা পৰিৱেশ। শিক্ষা প্ৰতিষ্ঠানকে ধৰি বিভিন্ন অঞ্চলত এটা আতংক সৃষ্টি হৈছে, কিয়নো অহাব বজাৰ তিনিআলি আপোনালোকে জানে, ইয়াৰ পৰা মাত্ৰ অকণমান অহাব বজাৰ তিনিআলি। এই অহাব বজাৰ তিনিআলি যদি এইবাৰ খহনীয়াত যায় তেনেহ'লে মূল নাভি কেন্দ্ৰই এইটো। ইয়াৰ পৰা 30-40টা বাছগাড়ী গুৱাহাটী অভিমুখে প্ৰতিদিনেই যাত্ৰা কৰে। এতিয়াও আজিও ইফালে আপোনালোকে দেখিব পাৰিছে ট্ৰাক্টৰে ঘৰৰ সা সামগ্ৰী উটুৱাই লৈ স্থানান্তৰ কৰিব লগা হৈছে। ৰাস্তাৰ দাঁতিত আপোনালোকে চাওক, ইয়াতে ৰাস্তাৰ দাঁতিত কিন্তু আশ্ৰয় পাতি থাকিব লগা হৈছে। এই মানুহখিনি যোনসকলে ঘৰ ভাঙিলে, এই মানুহখিনি আচলতে এতিয়ালৈকে জনপ্ৰতিনিধিয়ে আহি তেখেতসকলৰ লগত মত বিনিময় কৰি কিবা এটা কৰিছেনে, বা তাৎক্ষণিকভাৱে অহাব বজাৰ এটা গৰাখহনীয়া ৰোধ কৰিব লাগে। যোৱা কেইদিনমান পূৰ্বে আপোনালোকে দেখিছে স্থানীয় বিধায়ক ৱাজেদ আলী চৌধুৰী আহিছিল, সাংসদ ৰকিবুল হুছেইন আহিছিল, ৰাইজৰ এটা ক্ষোভ প্ৰকাশ কৰিছিল। ৰাইজে বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল, আপোনালোকে ইয়াৰ পূৰ্বে সামাজিক মাধ্যমত দেখিছে। তেখেতসকলে ৰাইজৰ লগত তাৎক্ষণিকভাৱে বিধায়ক পুঁজিৰ 15 লাখ টকা আৰু সাংসদ পুঁজিৰ 15 লাখ টকা, মুঠ 30 লাখ টকা অহাব বজাৰৰ কাৰণে ইমাৰ্জেঞ্চি জিঅ' বেগৰ কামৰ কাৰণে দিছে। আৰু সম্পূৰ্ণ বিভাগীয় লোকসকল জলসম্পদ বিভাগে জিঅ' বেগ যোগান ধৰিছে। আৰু এই কামখিনি বিধায়ক পুঁজিৰ পৰা আৰু সাংসদ পুঁজিৰ পৰা যিখিনি টকা দিছে, এই টকাৰে বৰ্তমান কাম চলি আছে। ৰাইজৰ এটা ডিমাণ্ড, কামখিনি স্বচ্ছ আৰু নিকাভাৱে কামখিনি কৰি ৰাইজৰ স্বাৰ্থত কামখিনি সম্পূৰ্ণ ভালকৈ কৰি দি এই অঞ্চলখিনি তাৎক্ষণিকভাৱে অহাব বজাৰ তিনিআলি ৰক্ষা কৰি দিব লাগে। আৰু এতিয়া কথা হ'ল, আপোনালোকে চাওক, এতিয়াও ইয়াতে ঘৰ আছিল, সম্পূৰ্ণ ঘৰখন ভাঙি বৰ্তমান এই মানুহগৰাকী বৰ্তমান এটা ভাড়াৰ ঠাই পোৱা নাই, এনেকুৱা এটা পৰিৱেশ। তো কথা হ'ল, যুগ যুগ ধৰি আমি দেখি আছোঁ খহনীয়াৰ তাণ্ডৱ চলে। যেতিয়া খৰালি কাল আহে, সেই সময়ত কিন্তু ব্ৰহ্মপুত্ৰৰ কাম কৰাৰ এটা মেইন ছিজন থাকে, সেই সময়ত দেখা গ'ল, সেই সময়ত কাম নহয়। যেতিয়া বানপানী হয়, বানপানীৰ আগে সেই সময়ত কাম কৰাৰ এটা আপোনালোকে জানে 1400 মিটাৰ